সৰুপথাৰ পদুমনিত ৰাসলীলা প্ৰদৰ্শনৰ ব্যাপক প্ৰস্তুতি সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰ সমজিলাৰ পদুমনি অঞ্চলতো শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ ব্যাপক প্ৰস্তুতি 1 নম্বৰ পদুমনি সৰ্বোদয় পুথিভঁৰাল আৰু যুৱ সংঘৰ উদ্যোগত তথা 1 নম্বৰ পদুমনিবাসী ৰাইজৰ সহযোগত আগন্তুক 5 আৰু 6 নৱেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰদৰ্শন কৰিব পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই ৰাসলীলা প্ৰদৰ্শনৰ বাবে ইতিমধ্যে অস্থায়ী মঞ্চ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে লগতে ৰাসলীলা প্ৰদৰ্শনৰ বাবে স্থানীয় যুৱতীসকলৰ আখৰাও দ্ৰুতগতিত চলিছে এই ৰাসলীলাত বেহাৰবাৰীৰ আউটপোষ্ট খ্যাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাৰ্লুঙেও কেইবাটাও চৰিত্ৰত অভিনয় কৰিব আনহাতে যোৰহাটৰ পৰা অসমত এতিয়া খ্যাতনামা দলেও এই ৰাসলীলাত অভিনয় প্ৰদৰ্শন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে সেয়েহে উদযাপন সমিতিয়ে আগন্তুক 5 আৰু 6 নৱেম্বৰ তাৰিখে প্ৰদৰ্শন হ'বলগীয়া এই শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন অনুষ্ঠানত সমূহ সৰুপথাৰবাসী ৰাইজৰ উপস্থিতি আৰু সুদিহা পৰামৰ্শ কামনা কৰিছে হয় নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ সৰুপথাৰবাসী আৰু সকলোকে এটি আহ্বান কৰিব বিচাৰিছোঁ আমি 1 নং পদুমনি সৰ্বোদয় পুথিভঁৰাল ও যুৱ সংঘৰ সৌজন্যত আয়োজন কৰা আৰু 1 নং পদুমনিবাসী ৰাইজৰ সহযোগত আয়োজন কৰিবলৈ লৈছোঁ প্ৰথম বাৰ্ষিক হিচাপে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আৰু এই ৰাসলীলা থলীত ইতিমধ্যে আমাৰ অখৰা চলি আছে আৰু এই ৰাসলীলাৰ মঞ্চত আমি অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাৰ্লুং তেখেতকো নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতেও দুটামান চৰিত্ৰত অভিনয় কৰিব লগতে আমি এই ৰাসথলীতে ৰাসৰ মঞ্চত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ অসমৰ এটি বিখ্যাত ভাল জনপ্ৰিয় দল যোৰহাটৰ তেখেতসকলে যোৰহাটৰ পৰা আহি ইয়াত দ্বিতীয় দিনাখনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই 2 দিনৰ কাৰ্যসূচীত আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাইজক মই আহ্বান জনাইছোঁ আমাৰ এই ৰাস যি অভিনয় হ'ব উপভোগ কৰি আমাকো সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়াব বুলি মই এইখিনিকে আপোনালোকৰ কি অনুষ্ঠান থাকিব আমাৰ ইয়াতে মানে সম্পূৰ্ণ ৰাসলীলা শিশুৰ মানে প্ৰথম আমাৰ শিশু লীলাৰ পৰা আৰম্ভ কৰি একেবাৰে সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ যিখিনি লীলা সেই সম্পূৰ্ণ লীলা কংসবধলৈকে আৰু মহাৰাসলৈকে এই সম্পূৰ্ণ লীলা আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ যিহেতু আমি অন্য বিভিন্ন ঠাইত কি বুলি কয় মূৰ্তিৰ জৰিয়তে ৰাস প্ৰদৰ্শন কৰে আৰু আমি এই উঠি অহা প্ৰজন্ম আমাৰ কণ শিশুসকলক শ্ৰীমনীয়াসকলক মানে প্ৰকৃত ৰাস এখন মানে কি ধৰণে হয় এই বস্তুটো দেখুৱাবৰ বাবে আমি এটা প্ৰয়াস কৰিছোঁ আৰু আমি মানে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভগৱানে আমাক সহায় কৰিব আৰু সমগ্ৰ ৰাইজৰ সহযোগিতা হয় ভাওনা নাথাকে কিন্তু সম্পূৰ্ণ ৰাসৰ যিখিনি মানে শ্ৰীকৃষ্ণৰ মানে জন্মৰ পৰা আদি কৰি যিখিনি লীলা তেওঁ এই পৃথিৱীত কৰিছিলে আৰু সেই সম্পূৰ্ণ লীলা আমিসমূহ যেনেকৈ মানে ধৰি লওক কালিয়া দমন আছে কংসবধৰ আছে তাৰপিছতে আপোনাৰ বকাসুৰ বধ পুতনা বধ তাৰপিছতে আপোনাৰ মহাৰাসৰ লীলা শ্ৰীকৃষ্ণৰ যিখিনি লীলা সেই লীলাখিনি আমি ইয়াতে প্ৰদৰ্শন কৰিম আমি নৱেম্বৰ 5 তাৰিখ আৰু 6 তাৰিখে এই দুদিনীয়া কাৰ্যসূচীৰে এইটো পতাৰ আয়োজন কৰিছোঁ